তাক মই নকৰো সহ্য। তৰ্ক তৰ্ক বহাই ললবি মূৰ্খ। তুৰন্ত কাশী ৰাজ্য তই কৰ ত্যাগ। নকৰিলে কি কৰিবি খন্ত? নকৰিলে এই অস্ত্ৰে তোক কৰিম দ্বিখণ্ডিত। তেন্তে লাগিলে ঘোৰ ৰণ অতি ভয়ংকৰ। লাগিলে ঘোৰ ৰণ অতি ভয়ংকৰ। পদ ধৰে বসুমতী কপে ধৰা ধৰ। আৰে পদ ধৰে বসুমতী কপে ধৰা ধৰ। জানি নৰলোকে এৰাল কাময়ান। ৰাম হৰি বোলা সৰ্বজন। যুগৰ অধিপতি কলিতই এতিয়া তোৰ দম্ভকত মাত কলি। কোন কত আছে সকলোকে মাত। চাও বাৰু কোনে তোক মোৰ হাতৰ পৰা কৰে ৰক্ষা। কোন কলি যুগৰ অধিপতি হৈ তই নৰ সমাজত মাজত যি পাপ বিস্তাৰ কৰিছ, তাক এই সত্যই কদাপিতো নকৰে সহ্য। যা মূৰ্খ, আজিৰ কাৰণে তোক মই দিলো মুক্তি। কিন্তু মনত ৰাখিবি তোৰ এনে কূটনীতি এই সত্যই কদাপিতো নকৰে সহ্য। এই অপমানতকৈ মোৰ মৃত্যুৱে শ্ৰেষ্ঠ। এই অপমানতকৈ মোৰ মৃত্যুৱেই শ্ৰেষ্ঠ। মোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মই ইয়াৰে অতি কতলম সত্য। মই ইয়াৰে অতি কতলম অতি শিক্ষেই কাশী ৰাজ্যতে প্ৰৱেশ কৰি কাশী ৰাজ্য
কাকি রাজ্য ধ্বংস কৰি দিম আৰু তেতিয়া চাম কিবা তোৰে সত্যই কাকি ৰাজ্য কৰিব ৰক্ষা মোৰ প্ৰতিজ্ঞা প্ৰতিজ্ঞা ভীষণ প্ৰতিজ্ঞা অধমৰ প্ৰতি সদয় হৈ অধমৰ শত সহস্ৰ প্ৰণাম কৰিবা গ্ৰহণ রাজন রাজন কোন তুমি কাক পূজা করিস শোনা তুমি বিষ্ণুক পূজা করিস তুমি মহাভুল করিস রাজন তুমি বিষ্ণু পূজা ত্যাগ করে এই কলিক পূজা করা শুনা শুনা যুগপতি এই কাশী ৰাজ্যত কলিৰ কোনো স্থান নাই এই কাশী ৰাজ্যত যদি পূজা হয় স্বয়ং বিষ্ণুৰ পূজা হ'ব কলিৰ পূজা কাশী ৰাজ্যতে নহ'ব কদাপি জানো জানো তই ইয়াৰ পৰিণামে কিমান ভয়ংকৰ তোৰ কাশী ৰাজ্য এফালৰ পৰা ধ্বংস কৰি দিম কাশী ৰাজ্য মোৰ ধ্বংস হৈ যাওক কাশী ৰাজ্য ধ্বংস হৈ যাওক কাশী ৰাজ্যৰ ৰজা ভিক্ষাৰী হৈ ঘৰে ঘৰে ভিক্ষা খুজিব তথাপিতো কাশী ৰাজ্যৰ ৰজা বিশ্বসেন জীৱিত কালতে কলিৰ নামত পূজা বাদেই নে ফুলো নকৰে অৰ্পণ সামান্য সামান্য মনুষ্য হৈ তোৰ অত অহংকাৰ চাও পাৰো আজি তোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে সাজু হ বিশ্বসেন সাজু হ তই মৃত্যুৰ বাবে আৰু এক খোজো আগতে এই বিজয় সিংহৰ জীৱিত থাকোঁতে কাৰ সাধ্য আছে মহাৰাজ বিশ্বসেনক বন্দী কৰিব চামুখ্য আজি খন্তে বন্দিত এই বিজয়ী হাতত যুগাধিপতি কলি এতিয়া কেনে লাগিছে তোমাৰ সেনাপতি মহাৰাজ বন্দীক বন্দী কৰি ৰাখা মোৰ অন্ধ পুতাশালত আৰু ময়ো যাওঁ পুনৰ তীৰ্থ ভ্ৰমণৰ বাবে হওঁগৈ প্ৰস্তুত মুখ্য ৰাজ সন্মানেৰে ৰাজ ভোগ বৰ্গতৈ
অন্ধকার কারাগারত মন্ত্ৰীদেৱৰ মুখত জানিব পাৰিছো পিতৃ মোৰ মহাৰাজ বিশোখেন পুনৰ যাবলৈ ওলাইছে তীৰ্থ ভ্ৰমণৰ বাবে ৰাজ্যৰ এনে অমংগলৰ সময়ত কি বা দৰে ৰাজ্য মই কৰিম শাসন ৰাজ্যৰ এনে অমংগলৰ সময়ত কি বা দৰে ৰাজ্য মই কৰিম শাসন পিতা আজি পুনৰ মই তীৰ্থ ভ্ৰমণৰ বাবে যাবলৈ ওলালো মোৰ কন্যা প্ৰভাতী আৰু যাব মোৰ লগত পিতা তুমি মোক এৰি কলৈ যাবলৈ ওলাইছা পিতা তোমাৰ অবিহনে মই ৰাজদণ্ড হাতত তুলি ল'ব নোৱাৰো পিতা তোমাৰ অবিহনে মই দিনতে অন্ধকাৰ দেখো অবুজন নহবি বাছা এদিন নহয় এদিনটো তই কাশী ৰাজ্য ৰাজসিংহাসন গ্ৰহণ কৰিবই লাগিব গতিকে আজিয়েই শুভক্ষণ মিলিছে অবুজন নহবি পুত্ৰ তই পিতৃৰ বাক্য নকৰিবি লংঘন জানো পিতা পিতৃ বাক্য লংঘন কৰাটো মহাপাপ কিন্তু মই তোমাৰ এই আদেশ মানিব নোৱাৰো মোক ক্ষমা কৰিবা পিতা মোক ক্ষমা কৰিবা মই তোক ক্ষমা নকৰো অজিত পিতৃৰ আদেশ তই পালন কৰিবই লাগিব অবুজন নহবি বাছা তীৰ্থ ভ্ৰমণলৈ মই যাবই লাগিব আজিৰ পৰা চিৰদিনৰ বাবে তোক মই বিশাল ৰাজসিংহাসন কৰিলো অৰ্পণ মন্ত্ৰীদেৱ হবা তুমি উত্তৰ সহায় মন্ত্ৰী আৰু সেনাপতি মহাৰাজ এবে মই মাখিলো বিদায় দিয়া মোক আনন্দ মনেৰে যাওঁ মই তীৰ্থ ভ্ৰমণৰ বাবে অস্থিৰ নহবি বাছা পিতা পুনৰবাৰ তোৰ মোক দৰ্শন কৰিবলৈ পাওঁ নে নাপাওঁ তাক কোনো ঠিক নাই মই আহিলো বাছা মই আহিলো মন্ত্ৰীবৰ মই আহিলো সেনাপতি মহাৰাজ পুত্ৰ অজিতক গতালো মই তোমালোকে দুয়োৰে হাততে বিদায় হে কাশী ৰাজ্যৰ নিৰীক্ষী প্ৰজাবৃন্দ বিদায় পুত্ৰ বিদায় মন্ত্ৰীদেৱ বিদায় সেনাপতি বিদায় মন দুখে রং দইব পুত্র সঙ্গে যাই আরে মন দুখে রং দইব পুত্র সঙ্গে যাই
তোৰ মংগলৰ কাৰণে মই ভগৱানৰ ওচৰত এবাৰ ফুল দিবলৈ আহিছো। তোৰ ভাল হ'ব বাচা, মোৰো ভাল হ'ব। ভগৱানে বাৰু আমাক ইমান শাস্তি দিব লাগে নে? কি পাপৰ ফলত আমি বাৰু এনেকুৱা শাস্তি ভোগ কৰিছো? ইমান যন্ত্ৰণা বুকুত বান্ধি ইমান কষ্টৰে কেনেকৈ জীয়াই থাকো? এই জীৱনৰ প্ৰতি মোৰ আৰু অকণমানো লোভ নাই। মই ভগৱানক কৰজোৰে প্ৰাৰ্থনা কৰিছো, এনেকুৱা জীৱনতকৈ মৰি থকাই ভাল। হে প্ৰভু মোক লৈ তোমাৰ ইমান কষ্ট হৈছে, মই আৰু চাই থাকিব নোৱাৰো। হে ভগৱান, ভগৱান, মোক মাৰি পেলোৱা, মোক মাৰি পেলোৱা।
জীয়াই থাকিম মই তোমাৰ বাবে জীয়াই থাকিম এই ভগৱানে যিমান শাস্তি দিয়ক হাঁহি হাঁহি আমি জীয়াই থাকিম এইখন সংসাৰক আমি দেখুৱাই যাম অশেষ যন্ত্ৰণা ভুগিব মানুহে কি ধৰণে জীয়াই থাকিব পাৰে কি ধৰণে জীয়াই থাকিব পাৰে হাই আমি জীয়াই থাকিম আমি জীয়াই থাকিম তই চিন্তা নকৰিবি বাচা তোৰ ভাল হ'ব মোৰো ভাল হ'ব আমি দুইটা জীয়াই থাকিম আমি জীয়াই থাকিম আমাক জীয়াই থাকিবলৈ দিয়া ৰখা আমি তীৰ্থ ভ্ৰমণত আহি অৰণ্যৰ গভীৰ মাছ পালোহি বলাই সৌ নিৰলতে আমি আহাৰ ভক্ষণ কৰোঁ আহক পিতা যিমান খাবলৈ দিয়ক হৰিকচোন পাবলৈ কোনোবাই কিবা মুঠিমান আমাৰ দুটাক খাবলৈ দিয়ক বৰ ভোক লাগিছে বৰ কিবাই মুঠিমান খাবলৈ দিয়ক নিশ্চয় দিম হে ভিক্ষুক ইয়াতে আসন গ্ৰহণ কৰক বাৰু কওকচোন কোন আপোনালোক আহাৰ গ্ৰহণ কৰি লওঁ তোমালোকনো কোন আৰু ইয়ালৈ অহা প্ৰয়োজন কি এতিয়াই আমাৰ সন্মুখৰ পৰা আঁতৰি যোৱা আপোনালোক আহক
বহকচোন আৰু আপুনি পুত্ৰ কিয় এনে দশা হ'ল আমাৰ বৰ ভোক লাগিছে আমাক খাবলৈ দিয়ক নোৱাৰো নোৱাৰো আমাৰ ওচৰত বহিব নোৱাৰো আঁতৰি যা ভিক্ষুকক এনে ব্যৱহাৰ কৰাৰ ৰাজধৰ্ম নহয় গতিকে ভিক্ষুকক এনে ব্যৱহাৰ নকৰিবি তই আহোক ভিক্ষুক দয়া কৰি আসন কৰক কহন পাপি